লাই উচ্চ ইংৰাজী বিদ্যালয়ৰ আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব হৈছে। আমি দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আজি প্ৰথম দিন। এই বিদ্যালয়ৰ গত 1950 চনতে প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া 75 বছৰত ভৰি দিছে। গতিকে ইমান এটা দীঘলীয়া সময়ৰ সকলোখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি সমবেত হৈ প্ৰথমবাৰৰ বাবে আমি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ ভাগি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ বহুত দূৰ দূৰণিৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিখিনি সিঁচৰিত হৈ আছে সকলোখিনি ছাত্ৰ ছাত্ৰী আমাৰ মাজত এজন দুজনকৈ আহি ইতিমধ্যে উপস্থিত হৈছেহি। আমি এই আপাহতে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৰে প্ৰতি আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰতি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আমি ক'ব বিচাৰোঁ যে বনাই উচ্চ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ মাটিৰ মানুহৰ মাজত অৱস্থিত এটা অনুষ্ঠান। এই অনুষ্ঠানটো আমি এই ৭৫টা বছৰত যিসকলক আমি এই বিদ্যালয়ৰ পৰা ওলাই যোৱা দেখিবলৈ পালোঁ, আমি যিসকলে নিজৰ নিজ নিজ ক্ষেত্ৰত আমি যিসকলে থিয় হৈ আজি নিজকে দেশৰ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিছোঁ, তাৰ গুৰিতে এই অনুষ্ঠানটো যিহেতু আমাৰ বিশেষকৈ আমি এটা কথা লক্ষ্য কৰা ভাল যে আমাৰ যিটো বয়সন্ধিকাল সেই সময়তে এই বিদ্যালয়খনৰ মাজত থাকি আমি আমাৰ সংস্কাৰ, আমাৰ ব্যক্তিত্ব আৰু আমাৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত সকলোখিনি আমি এই বিদ্যালয়ৰ পৰা পালোঁ। গতিকে এই বিদ্যালয়খন আমাৰ অন্যান্য যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা কোনো মন্দিৰতকৈ কোনো গুণে কম নহয়। গতিকে আমাৰ এই শ্ৰদ্ধাৰ অনুষ্ঠানটিত আজি আমি সকলোৱে একেলগ হৈ যি আমি আনন্দমুখৰ পৰিৱেশৰ সন্মুখীন হৈছোঁ, পৰিৱেশত আমি উপনীত হৈছোঁ, সকলোৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু লাই উচ্চ ইংৰাজী বিদ্যালয়ৰ আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব হৈছে। আমি দুদিনীয়াকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আজি প্ৰথম দিন। এই বিদ্যালয়ৰ গত 1950 চনতে প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া ৭৫ বছৰত ভৰি দিছে। গতিকে ইমান এটা দীঘলীয়া সময়ৰ সকলোখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি সমবেত হৈ প্ৰথমবাৰৰ বাবে আমি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ ভাগি উদযাপন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ বহুত দূৰ দূৰণিৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিখিনি সিঁচৰিত হৈ আছে সকলোখিনি ছাত্ৰ ছাত্ৰী আমাৰ মাজত এজন দুজনকৈ আহি ইতিমধ্যে উপস্থিত হৈছেহি। আমি এই আপাহতে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৰে প্ৰতি আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰতি সকলোৰে সহযোগিতা বিচাৰিছোঁ। আমি ক'ব বিচাৰোঁ যে বনাই উচ্চ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ মাটিৰ মানুহৰ মাজত অৱস্থিত এটা অনুষ্ঠান। এই অনুষ্ঠানটো আমি এই ৭৫টা বছৰত যিসকলক আমি এই বিদ্যালয়ৰ পৰা ওলাই যোৱা দেখিবলৈ পালোঁ, আমি যিসকলে নিজৰ নিজ নিজ ক্ষেত্ৰত আমি যিসকলে থিয় হৈ আজি নিজকে দেশৰ সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিছোঁ, তাৰ গুৰিতে এই অনুষ্ঠানটো যিহেতু আমাৰ বিশেষকৈ আমি এটা কথা লক্ষ্য কৰা ভাল যে আমাৰ যিটো বয়সন্ধিকাল সেই সময়তে এই বিদ্যালয়খনৰ মাজত থাকি আমি আমাৰ সংস্কাৰ, আমাৰ ব্যক্তিত্ব আৰু আমাৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত সকলোখিনি আমি এই বিদ্যালয়ৰ পৰা পালোঁ। গতিকে এই বিদ্যালয়খন আমাৰ অন্যান্য যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা কোনো মন্দিৰতকৈ কোনো গুণে কম নহয়। গতিকে আমাৰ এই শ্ৰদ্ধাৰ অনুষ্ঠানটিত আজি আমি সকলোৱে একেলগ হৈ যি আমি আনন্দমুখৰ পৰিৱেশৰ সন্মুখীন হৈছোঁ, পৰিৱেশত আমি উপনীত হৈছোঁ, সকলোৰে প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।